This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ আজিৰ মেজমেলৰ অতিথি এই অপৰূপাৰ নেপথ্য ব্যক্তিজন আপোনালোকৰ সকলোৰে পৰিচিত আন্তৰ্জাতিক সন্মান প্ৰাপক আন্তৰ্জাতিকভাৱে বিখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা ডাঙৰীয়া মই বৰ বিশেষ প্ৰসংগৰ পাতনি নেমেলি পোনপটীয়া প্ৰশ্ন মোৰ এক নম্বৰ যোৱা 1.5 বছৰৰ আপোনাৰ যি সক্ৰিয়তা সেই সক্ৰিয়তাই বহুতক চিন্তিত কৰিছে যে অপৰূপা ফিৰিঙঠি সাগৰলৈ বহুদূৰ মেনে গান্ধীক মাৰা নেহি এনেকুৱা সিনেমাৰ সেই সংবেদনশীল নেপথ্য মানুহজন ৰাজনীতিৰ চাকনৈয়াত হেৰাই যাব নেকি আপোনাৰ মতামত মুঠেই নহয় মই হেৰাই নাযাওঁ বৰঞ্চ অধিক শক্তিশালী হ'ব মানে কাৰণ হৈছে কি ফিল্ম মেকাৰ যিকোনো এজন ফিল্ম মেকাৰ নহয় তেওঁ সমাজৰো এজন যেতিয়া নেকি সমাজখন অলপমান ইফাল হৈ যায় তেনেকুৱা যেন লাগে এই ফিল্ম মেকাৰজনো অলপ কৰ্তব্য এটা সমাজৰ প্ৰতি অলপমান চকু কাণ দিয়া সেই অনুসাৰে মই বহুতবিলাক বিষয়ত মানে সোমাই পৰোঁ আৰু সোমাই পৰাটো খুব প্ৰয়োজন আৰু তাৰ পৰা মই ফিল্ম মেকাৰ হিচাপে মোৰ বহুতখিনি উপকৃত হয় কাৰণ আপোনাৰ সৃষ্টিশীলতা সি বঢ়াই তোলে বুলি আপুনি অনুভৱ কৰে নেকি হয় নিশ্চয় মানে সমাজৰ লগত আপুনি যিমান ওচৰ চাপিব সিমানে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব হয় নিশ্চয় এইটো সমাজ গঠন আৰু সমাজৰ সেই সমাজ গঠন প্ৰক্ৰিয়াটোত অনবৰতে ফিল্ম মেকাৰজন থাকিব লাগে আৰু তাৰ পৰাই শিক্ষাটো পোৱা যায় তাৰ পৰাই যিখিনি লাগে সমল সেই সমলখিনি পোৱা যায় এটা সৰু ক্লিপিং চাই লওঁ আমি এই দলটোৰ নাম হৈছে ৰাইজৰ দল সেয়া আপুনি নিজে হয় আৰু ঘোষণা কৰিছে এটা ৰাজনৈতিক দল কৃষক মুক্তি সংগ্ৰাম সমিতি অৰূপ বৰবৰাৰ নেতৃত্বাধীন দল আৰু শৃংখল চলিহাৰ নেতৃত্বাধীন দল সকলো লগ লাগি ইয়াত ৰাইজৰ দল গঠন কৰিছে এই ৰাইজৰ দল কিয় গঠন কৰিব লগা হ'ল আপোনাৰ চিনেমাৰ বা আপোনাৰ সৃষ্টিৰ যি প্ৰতিবাদী ভাষা এই প্ৰতিবাদী ভাষাই সকলোকে স্পৰ্শ কৰিব নোৱাৰিলে নেকি আপুনি ৰাজপথলৈ নামি আহি আকৌ নতুন ধৰণৰ এটা প্ৰতিবাদ সাব্যস্ত কৰিব লগা হ'ল এইটো এতিয়া নহয় মানে আচলতে প্ৰায় অলমষ্ট 2 দশকৰ পৰা মানে মোৰ মনত চলি আছিলে মানে ৰাজনীতিৰ বিষয়ে নহয় অসমখনৰ বিষয়ে অসমখন কোনটো গতিত গৈছে সেইটো মই ক'ৰবাত মই ভাল লগা নাছিলে সদায় মানে অসমখনৰ উন্নতি হ'লে ভাল লাগে প্ৰগতি হ'লে ভাল লাগে অসমখন হৈছে মোৰ কাৰণে খুব এটা অন্তৰৰ মানে এটা আবেগ জড়িত এটা অঞ্চল আৰু মোৰ জন্মঠাই আৰু মোৰ জাতি সংস্কৃতি সকলোবিলাক অসমৰ পৰা পাইছোঁ গতিকে মই যেতিয়া বম্বেত থাকোঁ দূৰৰ পৰা চাওঁ অসমখনক আৰু অবজেক্টিভলি মই চাই নানান ধৰণৰ কথা মোৰ মনলৈ আহে ক'ত কিবা কোনটো গতিত গৈছে আৰু বহু ক্ষেত্ৰত এনেকুৱা লাগে যে মই যেন তাত ক'ৰবাত অলপমান সহায় কৰি দিব পাৰিলোহেঁতেন কিবা কৰিব পাৰিলোহেঁতেন তেনেকুৱা ধৰণৰ বৰঙণি যোগোৱাটো কিন্তু এতিয়া আপুনি ৰাইজৰ দল গঠন কৰিছে এই ঘোষণাটোৱে আপোনাক সহায় কৰি দিয়া ঠিক নহয় আপুনি পথিকৃত আপুনি বাট দেখুৱাইছে এই ভূমিকালৈ আপুনি কিয় আহিব লগা হ'ল সেইটোৱে মই আজি 2 বছৰমানৰ পৰা এই চিন্তাটো বেছিকৈ আহিলে এইটো এইকাৰণে যে অসমত ইমানবিলাক শক্তি আছে মই এতিয়া বম্বেত থাকিলে মই সাগৰখনলৈ যেতিয়া যাওঁ প্ৰতিটো ঢৌ দেখোঁ ঢৌ পাৰলৈ আহে আৰু এই প্ৰতিটো ঢৌ এটা একোটা শক্তি ঠিক তেনেদৰে অসমখনত নানান ধৰণৰ শক্তি আছে অসমখনৰ যিটো পৰিস্থিতিত সোমাইছেগৈ মানে যিটো অৱস্থাত আছে এতিয়া অসমখনক উদ্ধাৰ কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে গতিকে মই এইটো ভাবোঁ যে এই শক্তিবিলাক যদি একেলগ যদি হয়
ঢৌবিলাক যেনেকৈ একেলগ হ'লে কিমান ডাঙৰ এটা শক্তি হ'ব, সেই শক্তিটোৰ প্ৰয়োজন এতিয়া খুবেই প্ৰয়োজন। গতিকে সেই তেনেকুৱা এটা শক্তি তৈয়াৰ কৰিব পাৰি নেকি, তাত যদি মই কিবা এটা অৱদান দিব পাৰোঁ, যোগাব পাৰোঁ। মই ৰাজনীতিৰ মানুহ নহয়, আৰু হ'বও খোজা নাই কেতিয়াও। আৰু ৰাজনীতি এটা বেলেগ বস্তু, এটা বেলেগ খেল এটা। কিন্তু ৰাজনীতিত নাথাকিলেই যে মই এই প্ৰক্ৰিয়াটোত সহায় এটা আগবঢ়াব নোৱাৰোঁ সেইটো নহয়। অসমখন মোৰ উদ্দেশ্য হৈছে অসমখনক ক'ৰবাত মই যদি সহায় কৰিব পাৰোঁ বচোৱাত বা সুৰক্ষিত কৰাত, কিয় মই নকৰিম, মই কৰিমেই। কিন্তু আপোনাৰ যিটো সাগৰৰ ঢৌৰ যিটো এনালজি আপুনি আনিছে, সেই এনালজিটোৱে মোক অলপ চিন্তিত কৰিছে। কাৰণ সাগৰৰ ঢৌ পাৰলৈ আহে, সি অকণমান সময় থাকে, আকৌ সি সাগৰলৈ ঘূৰি যায়। একে গতি হ'ব নেকি? নহয়, কেতিয়াও নহয়। সেইটোৱে নিবিচাৰোঁ যে শক্তিবিলাক আছে, একোটা শক্তি আছে। আৰু মই ভাবোঁ এই কিয় একেলগ হ'ব নোৱাৰে, আৰু এইটো একেলগ হ'বলৈ অন্ততঃ অসমৰ স্বাৰ্থত আমি একেলগ হ'ব পাৰে, হোৱাটো খুবেই প্ৰয়োজন, বিশেষকৈ আজিৰ দিনত। বৰুৱা ডাঙৰীয়া, মই আৰু এটা ক্লিপিং আপোনাক দেখুৱাব খোজোঁ, আপোনাৰ এক ক্লিপিং। আজিৰ অসমৰ অৱস্থাটো এনে এটা অৱস্থাত আছে যে যদি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই খিলঞ্জীয়া অসমখনে যদি এক জাতি জনগোষ্ঠী সকলোবিলাক একেলগ যদি হ'ব নোৱাৰে, তেতিয়াহ'লে অসম ধ্বংস হ'বই। আজি 2 বছৰমানৰ পৰা অসমখন সজাগ হৈছে, নানান ধৰণৰ আলোচনা বিলোচনা হৈছে। সকলোৱে এটা কথাই কয় যে এইখনেই শেষ যুদ্ধ বুলি। আপুনি যিখিনি কথা কৈছিলে যে সকলো আমি একেলগ হ'ব নোৱাৰোঁগৈ, সাগৰৰ সকলো ঢৌ যদি একেলগ হয় তেনেহ'লে যিটো শক্তি হ'ব সেইটো তেনেধৰণে অসমীয়াৰ শক্তিটো আপুনি প্ৰকাশ কৰিব খোজে। ইয়াত দুটা কথা আপুনি কৈছে যে প্ৰথম কথা আমি সকলো একেলগ হ'ব লাগিব, আৰু দ্বিতীয় কথাটো হৈছে শেষ ৰণ। এতিয়া আপুনি প্ৰথম অংশটোৰ উত্তৰটো মোক দিয়ক যে একেলগ হোৱাটো এতিয়ালৈকে কিয় সম্ভৱ হৈ উঠা নাই? আপুনি এইকেইদিন কাম কৰি কিয় এই কথাটোৰ বাস্তৱতাটো কেনেদৰে আপুনি বুজি পাইছে? এই প্ৰক্ৰিয়াটো ক'বলৈ খুব সহজ যে মানে একেলগ হ'ব লাগে। কিন্তু ষ্টুডিঅ'ত বহিটো আৰু সহজ, বহুত। আৰু এটা অসমীয়াত কথা এটা কয় নহয়, ভুকুতে কল নপগে। তাত ধৈৰ্য লাগিব আৰু নানান ধৰণৰ প্ৰক্ৰিয়া। কাৰণ হৈছে প্ৰতিটো শক্তিৰ এটা নিজা আইডিঅ'লজি থাকে, নিজা অস্তিত্ব থাকে, সত্তা থাকে। সেই সত্তাবিলাক সকলোকে আমি সন্মানৰ চকুৰে চাব লাগিব। এই সত্তাটো এনেও অহা নাই, ক'ৰবাত নহয় ক'ৰবাত আৰম্ভ হৈছে। গতিকে প্ৰতিটো শক্তিৰে নিজা যিটো সত্তা আছে ন, সেইটোক আমি সন্মান চকুৰে চাই একেলগ কৰোৱাটো সেই সম্ভৱ নহয়, আৰু এইটো অসম্ভৱো নহয়। তাকে যদি এতিয়া অসমখন বচাবৰ কাৰণে সকলোবিলাক যে একেলগ হ'ব লাগে, সেই প্ৰক্ৰিয়াটোত নানান ধৰণৰ চিন্তা চৰ্চা আহিব লাগিব, নতুন ধৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু সেই প্ৰক্ৰিয়াতে মানুহবিলাক অলপ বিচক্ষণতা সৃষ্টি হ'ব লাগিব মনত, আৰু সেই অনুসাৰে তেওঁ আগবাঢ়ি আহিব লাগিব। আৰু এই প্ৰক্ৰিয়াটোত হৈছে খুবেই এটা মানে ডাঙৰ চেলেঞ্জ এটা। সেই চেলেঞ্জটোৰ সময় আহি গ'ল অসমখনক বচাবৰ কাৰণে। এইটো এটা ভাল খবৰ হৈছে কি, ভাল লাগিছে মোৰ এইকেইটা দিনতে, আজি 2 বছৰমানৰ পৰা যে সকলোৱে সেইটো অনুভৱ কৰিছে, গোটেই প্ৰতিজন খিলঞ্জীয়া অসমীয়াই অনুভৱ কৰিছে যে একেলগ হোৱাটো খুবেই প্ৰয়োজন হৈছে। মই এইখিনিতে আপোনাৰ এই ক্লিপিংটো দ্বিতীয় অংশটোলৈ আহিব খুজিছোঁ। আপুনি কৈছে শেষ ৰণ। এতিয়া আমি 1979 চনৰ পৰাই এই শেষ ৰণ শব্দটোৰ লগত পৰিচিত। প্ৰত্যেকেই কয় এইখনেই শৰাইঘাটৰ শেষ ৰণ। যোৱাবাৰ যেতিয়া 2016 চনত যেতিয়া বিজেপিৰ চৰকাৰ
অহাৰ পূৰ্ব মুহূৰ্তত বিজেপিয়েও নিৰ্বাচনী যুদ্ধখনক শৰাইঘাটৰ শেষৰণ বুলি ঘোষণা কৰিলে আৰু এইকেইদিন যেতিয়া নিৰ্বাচন যিমানে ওচৰ চাপি আহিছে বিজেপিৰ দুই এজন নেতা মন্ত্ৰীয়ে কৈ আছে যে এইখনেই শেষৰণ মোগলৰ আক্ৰমণ ৰুধিব লাগিব এতিয়া তেওঁলোকৰ যিখন শেষৰণ আৰু আপুনি উল্লেখ কৰা শেষৰণখন একে নেকি একে নহয় কেনেকৈ একে নহয় কিয় একে নহয় এতিয়া মোৰ যে মই যিখন কওঁ শেষৰণ সেইখন হৈছে কি আমাৰ যিখন অসমীয়া খিলঞ্জীয়া জাতিৰ যিটো সত্তা যিটো আইডেণ্টিটি সেই বস্তুটো অনুভৱ কৰাটো খুবেই প্ৰয়োজন আজি যিটো হৈছে ৰাষ্ট্ৰবাদ সেই ৰাষ্ট্ৰবাদৰ ভিতৰত মোৰ এনেকুৱা যেন লাগে যে সেই অসমীয়াৰ খিলঞ্জীয়া অসমীয়াৰ সেই সত্তাটো যেন তাত আসন পোৱা নাই তেনেকুৱা ধৰণৰ লাগে গতিকে আমাৰ কথাটো হৈছে কি এই খিলঞ্জীয়া অসমীয়া জাতিটোক বচাই ৰখাটো সেইটো প্ৰধান কৰ্তব্য অসমীয়া জাতিৰ গতিকে সেইটো কৰিবলৈ হ'লে তাৰ ৰণখন সম্পূৰ্ণৰূপে বেলেগ সম্পূৰ্ণৰূপে বেলেগ আৰু সেই ৰণখন প্ৰতিজন অসমীয়াই বুজিব লাগিব কেনেকুৱা ধৰণৰ ৰণ হ'ব এখন আৰু অসমীয়া জাতি বুলি যেতিয়া কওঁ আমি অসমীয়া জাতি যেতিয়া কওঁ নহয় আচলতে খিলঞ্জীয়া শব্দটো শ বছৰৰ পৰা আগৰ পৰাই আছে যে অসমীয়া জাতি মানেই হৈছে অসমীয়া খিলঞ্জীয়া জাতি এই অসমখনত অসমীয়া বুলি যেতিয়া কওঁ নহয় সকলোবিলাক একেলগ হৈ অসমীয়া হৈছে মই এইটো কথা এটা অসমীয়া জাতিটো বুজাটো উচিত মই যদি অলপ সময় দি মই ক'ব পাৰোঁ সেইটো হৈছে কি যে প্ৰথমতে অসমীয়াই নিজৰ জাতিটোক চিনি পাব লাগিব আৰু তাত ক'ৰবাত নহয় ক'ৰবাত এটা ক্ৰুটি ৰৈ গৈছে আজি আমাৰ দুখৰ বিষয় হৈছে কি আজিৰ যিটো প্ৰেজেণ্ট আমাৰ যিটো চিটুৱেশ্যন প্ৰেজেণ্ট অসমীয়া জাতিটোৱে ক'ৰবাত যেন শিপাডাল হেৰুৱাই দিলে শিপাডালৰ পৰা ডিছকানেক্ট হৈ গ'ল তেনেকুৱা যেন হৈছে আৰু জানেই আপুনি এজোপা গছ যেতিয়া নেকি শিপাৰ পৰা বিচ্ছিন্ন হয় তেতিয়াহ'লে তাৰ কি জাতিটো দুৰ্বল হৈ যায় ইয়াত মই অসমীয়া লোকসকলক যিবিলাক মানুহসকলক জাতি হিচাপে মই তেওঁলোকক দুখ নিদিওঁ দুখ দিওঁ নেতৃত্বক নেতৃত্বৰ এইটো প্ৰধান কৰ্তব্য অনবৰত যাতে জাতিটোক এই চিনাকিটো শিপাৰ লগত কানেক্টেড হৈ থকা সেই প্ৰক্ৰিয়াটোত যাতে অনবৰত ৰাখিব পাৰে জাতিটোৰ মাজত সেইটো ক'ৰবাত নহয় বিচ্ছিন্ন হৈ গ'ল বিশেষকৈ স্বাধীনতাৰ পিছত যিবিলাক নেতৃত্ব পালোঁ দুই এজনকে বাদ দি সকলোবিলাক নেতৃত্ব ইমানেই দুৰ্বল গতিকে সেইটো হেৰাই গ'ল তেনেকুৱা ধৰণৰ ফলত অসমীয়া জাতিটো আজি ভুগিছে এতিয়া অসমীয়া জাতি বোলোতে এই অসমীয়া কোন সংজ্ঞাৰ কথা আহিবই অসমীয়া কোন এতিয়া কোনোবা এজন আহোম কোনোবা এজন বামুণ কোনোবা এজন কলিতা কোনোবা এজন চুতীয়া কোনোবা এজন মৰাণ মটক বৰাহী সকলোবিলাক আছে সকলোবিলাক লগ লাগি বড়ো কোচ কছাৰী গোটেইবিলাক লগ লাগি অসমীয়া জাতিটো হৈছে সেইখনেই হৈছে অসমীয়া খিলঞ্জীয়া জাতি যেতিয়া গঢ় লৈছিলে অসমীয়া জাতিটো সেই সকলোবিলাক একেলগ হৈহে গঢ় লৈছিলে হয় তাৰ কাৰণে মই সদায় কওঁ যে দুজন ব্যক্তিক আমি সদায় স্মৰণ কৰিব লাগিব এজন হৈছে চাওলুং চুকাফা আৰু আনজন হৈছে শ্ৰীমন্ত শংকৰদেৱ চাওলুং চুকাফাই সেই একতা ঐক্যবদ্ধতা এটা যিটো হ'ব লাগে এখন গোটেই অসমখনৰ প্ৰতিটো জনগোষ্ঠী একেলগ হৈ জাতি এটা গঠন হ'ব লাগে আৰু সেই ঐক্যবদ্ধতাটো চাওলুং চুকাফাই এই প্ৰক্ৰিয়াটো আৰম্ভ কৰি গৈছিলে ধন্যবাদ জাহ্নু বৰুৱা ডাঙৰীয়া আমি এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত জাহ্নু বৰুৱা ডাঙৰীয়া বিৰতিৰ আগতে আমি পাতি আছিলোঁ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কথা আপুনি কৈছিল চাওলুং চুকাফা আৰু শংকৰদেৱ আমাৰ প্ৰতিষ্ঠাতা কথাটো 100% সত্য এতিয়া অসমীয়া এটা আপুনি তাৰ আগতে কৈছিল যে আমি আহোম মটক মৰাণ এনেকৈ ভাগ হৈ আছিলোঁ এই গোটেই সৰু ডাঙৰ সকলোকে একেলগ কৰিলে আমাৰ ভাষাটোৱে
অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি এই ভাষাকেন্দ্ৰিক জাতিটো আজিৰ তাৰিখত যি সংকটৰ সন্মুখীন হৈছে তাৰ উদ্ধাৰ পোৱাৰ পথ আপোনাৰ হাতত কি আছে এইটোৱে আপুনি কৈ আছে এই উদ্ধাৰৰ আগতে উদ্ধাৰ কৰিবলৈ ডেফিনেটলি এতিয়া উদ্ধাৰ কৰিব লাগে এতিয়া সংকট এটা আহি পৰিছে আৰু তাৰ আগতে সেইটো কৰিবলৈ যাওঁতে প্ৰতিজন অসমীয়াই কিছু কথা জনা উচিত আৰু এইটো নেতৃত্বৰ দায়িত্ব আছিলে যে এইটো প্ৰতিজন অসমীয়াই যাতে জানে আজি আৰু তেতিয়া কামবিলাক সহজ হ'লহেঁতেন তথাপিতো মই কৈছোঁ এতিয়া এই যিটো জাতিৰ কথা কৈ আছোঁ যিখন খিলঞ্জীয়া অসম কৈ আছোঁ তাৰ আৰম্ভণি কেনেধৰণে তাৰ সেই ঐক্যবদ্ধতা বা কেনেধৰণে আৰম্ভ হৈছে সেইটো জনাটো খুবেই প্ৰয়োজন এটা কথা হৈছে কি তাৰ আগতেও আমি বুজিব লাগিব দুটা কথা এটা হৈছে প্ৰব্ৰজন মাইগ্ৰেশ্যন আৰু আনটো হৈছে আক্ৰমণ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বুলিয়ে নহয় গোটেই উত্তৰ পূব অঞ্চলতে যিমানবিলাক এই জাতি জনগোষ্ঠী আহিলে ইয়াত সোমালেহি সকলোবিলাক কিন্তু প্ৰব্ৰজনকাৰী খুব আক্ৰমণকাৰী নহয় কোনেও কাকো আক্ৰমণ কৰা নাছিলে ইয়ালৈ আহিছিলে তেওঁলোক মাইগ্ৰেট হৈ আহিছিলে মাইগ্ৰেশ্যন বোলা বস্তু এটা নেশ্যনেল এইটো হৈছে নেচাৰেল ফেনমিনা এইটো এটা হিউমেন বস্তু এটা এইটো মানৱীয়তাৰ বস্তু এটা সদায় তিনিটা বস্তু খেদি আহে বিচাৰি আহে এটা হৈছে পানী এটা হৈছে সাৰুৱা মাটি খেতি কৰিবৰ কাৰণে আৰু এটা অলপ ওখ ঠাই য'ত নেকি ঘৰটো সাজিব পাৰে এই সকলোবিলাকৰ উদ্দেশ্য সেইটোৱে অসমলৈ অহা এই গোটেই জাতিগোষ্ঠীবিলাকৰ একেটাই উদ্দেশ্য কোনেও কাৰো ওপৰত আক্ৰমণ কৰা নাছিলে গোটেই সকলোবিলাক কিন্তু ছেগ্ৰিগেটেড হৈ আছিলে তেতিয়া আক্ৰমণ কোনেও কৰা নাছিলে আৰু সেইখিনি সময়তে চুকাফা আহিছিলে চুকাফাই কিন্তু প্ৰথম কথাটো অধ্যয়ন কৰিছে যিহেতু তেওঁ ৰাজ পৰিয়ালৰ আছিলে তেওঁ অধ্যয়ন কৰিছিলে এই বস্তুটো ইমান সুন্দৰ ঠাই এখন আমি যদি ইয়াত একেলগে যদি হৈ নাথাকোঁ তেতিয়াহ'লে এইখন আক্ৰমণৰ হৈ যাব ইমান চহকী ঠাইখন অঞ্চলটো এইটো মানুহৰ চকু পৰিবই তেতিয়াই তেওঁ অধ্যয়ন কৰিছিলে পূবৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ নহয় পশ্চিমৰ ফালৰ পৰা হ'ব কাৰণ সেইবিলাক তেতিয়া সেইটো সময়ত নৈয়ে আহিছিলে পশ্চিমৰ ফালৰ পৰা কি তেতিয়া ষ্টাডি কৰিছিলে সেইখিনি সময়ত চুকাফা আহিছে যাৰ প্ৰায় ২০-২৫ বছৰ আগতে এই যিবিলাক বেংগলৰ চুলতানেট হৈছিলে আৰু সেইখিনি সময়তে বক্তিয়া খিলিজীয়ে এটা ডাঙৰ কাম কৰিলে সেইটো মানে হ'ল কি এটা গোটেই নালন্দা ইউনিভাৰ্চিটিখন ধ্বংস কৰি পেলালে 10 বছৰত গোটেই 10,000 ছাত্ৰ মাৰিলে তেনেকুৱা এটা নিশংক এটা মানে এনেকুৱা ধৰণৰ আক্ৰমণ সেইটো যেতিয়া ষ্টাডি কৰিছিলে চুকাফাই তেতিয়া মানে দেওধাইৰ লগত লাগি ষ্টাডি কৰি তেতিয়া এইটো মনলৈ আহিলে যে এনেকুৱা মানুহ যদি থাকে আক্ৰমণ কৰিবই অসমখনলৈ আহিবই আৰু সেই আক্ৰমণৰ পৰা আমি কেনেকৈ বচাব পাৰোঁ গতিকে সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল গোটেইবিলাক একেলগ কৰোৱা তেতিয়া চুকাফাৰ ওচৰত আছিলে তেতিয়া মৰাণ মটক বৰাহী এইবিলাক গোটেইবিলাক চুতীয়া সেইবিলাক গোটেইবিলাক আছিলে সকলোকে একেলগ কৰোৱাৰ প্ৰক্ৰিয়া তেতিয়াই আৰম্ভ হৈছিলে কিন্তু এদিনৰ কথা নহয় এইটো এদিনৰ কথা নহয় এইটো প্ৰায় 300 বছৰমান লাগিলে এতিয়াও এই অনুশীলনটো অব্যাহত আছে কিন্তু কৰবাত কেতিয়াবা জটি পৰে এতিয়া আপুনি যিখন শেষ ৰণৰ কথা কৈছে এই শেষ ৰণখনৰ মানে আপুনি কি বুজাব খুজিছে মই এই শেষ ৰণ এইটোৱে কৈছোঁ যে এই আজি যিটো অৱস্থা আজি স্বাধীন ভাৰতত অসমৰ এটা স্থিতি যিটো সত্তা এটা বজাই ৰাখিবলৈ হ'লে এইটো এতিয়া অসমৰ নেতৃত্বৰ যিটো কৰ্তব্য আহি পৰিছিলে সেই নেতৃত্বৰ সেই কৰ্তব্যখিনি অভাৱ হ'ল নেতৃত্বৰ মাজত নাই গতিকে এইটো এটা ডাঙৰ মানে ভেকুৱাম এটা হৈ আছে সেই ভেকুৱামটো আমি পুৰা কৰিব লাগিব এতিয়া আহোঁ মই আকৌ ৰাজনীতিলৈ আহোঁ কাৰণ এই গোটেই ঘটনাটো আপোনাৰ তাৎক্ষণিকভাৱে ৰাজনৈতিক
যুদ্ধত নামি পৰিব লাগিব এটা তাৎক্ষণিকভাৱে ৰাজনৈতিক যুদ্ধ যেতিয়া নামি আৰু যেতিয়া একতাৰ কথা আপুনি কয় তেতিয়াহ'লে আমি দেখিম যে ইতিমধ্যে এলায়েন্সৰ ৰাজনীতিবোৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া কংগ্ৰেছ UDF এই এলায়েন্সটো মোটামুটি পাক্কা হৈ গৈছে আৰু ইফালে বিজেপিৰ লগত যিবোৰ এলায়েন্স আছিলে সেইবিলাকৰো স্পষ্ট হৈ গৈছে এইবাৰ হয়তো হাগ্ৰামাক তেওঁলোকে নাৰাখিব পাৰে লগত UPPLৰ লগত হৈ যাব পাৰে এনেকুৱা এটা স্পষ্ট নীতি তেওঁলোকে লৈছে এতিয়া ৰাইজৰ দল আৰু নতুনকৈ আৰু এটা দল গঠন হৈছে অসম জাতীয় পৰিষদ এই দুয়োটা দলৰ মাজত কিবা বুজাবুজি হ'ব নেকি নিৰ্বাচনী বুজাবুজি হ'ব নেকি কিবা সম্ভাৱনা আপুনি দেখিছে নেকি নিশ্চয় হ'ব লাগিব সেই প্ৰক্ৰিয়াবিলাক চলি আছে মই জনাত এইবিলাক চলি আছে আৰু মই যিমান পাৰিছোঁ তাত মানে মই সহায় কৰিছোঁ কিন্তু এতিয়া দুয়োটা দলৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা দলৰে এটা উমৈহতীয়া নীতি হৈছে যে তেওঁলোক কংগ্ৰেছ আৰু বিজেপি উভয়ৰ পৰা সমান দূৰত্বত থাকিব মই বিজেপিৰ লগত সমান দূৰত্বটো বুজি পালোঁ কাৰণ CAA আইনখন এটা উমৈহতীয়া বিষয় CAA আইনখনৰ বিৰোধিতা কৰা বা বিজেপিক উৎখাত কৰিবলৈ যোৱা শক্তিবিলাকৰ লগত যদি এই দুয়োটা দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একেলগ নহয় তেনেহ'লে বিজেপি বিৰোধী ভোটৰ বিভাজন নহ'বনে আপুনি কি ভাবে ৰাজনৈতিক অংক নিশ্চয় হ'ব যেহেতু মই ৰাজনীতিত নাই মই তেনেধৰণে সেই বিশ্লেষণত মই যাব নোখোজিম তথাপিতো মই এইটো এটা সংকটৰ কথাটো হৈছে কি যে মই সদায় এইটো মানে চেষ্টা চলাই আছোঁ যে মানুহক বুজাব খুজিছোঁ যে আমাৰ চিনাকিটো এইটো হ'ব নালাগে আমি আমুক বিৰোধী তামুক বিৰোধী হ'ব নালাগে আমাৰ চিনাকিটো হ'ব লাগে অসমৰ সুৰক্ষক হিচাপে আৰু সেইটো কৰিবলৈ যাওঁতে আমি যিটো দেখোঁ যিটো ভাল হোৱা নাই কাখনে এতিয়া ভাল হোৱা নাই ডেফিনেটলি এইটো প্ৰযোজ্য নহয় অসমৰ কাৰণে অসমখনক ধ্বংস কৰি পেলাব গতিকে সেইটো আমি মাত মাতিবই লাগিব তেনেধৰণে হৈছে কি অসমৰ সুৰক্ষা বোলা বস্তুটো আগত ৰাখি কামবিলাক কৰিব লাগিব সহজ হৈ যাব ধন্যবাদ বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু মেজমেলত আমাৰ মাজত উপস্থিত জানু বৰুৱা ডাঙৰীয়া মই আপোনাক সুধিব খুজিছোঁ সময় আমাৰ কমি আহিছে গতিকে মই আপোনাক সুধিব খুজিছোঁ যে CAA কাখন আচলতে এইবাৰ নিৰ্বাচনত সঁচাকৈ এটা বিষয় হৈ উঠিবনে এইটো এটা হ'ব পাৰে সেইটো কথা নেকি এইটো এটা মানে আচলতে অলমষ্ট এনেকুৱা কাৰ নিচিনা বহুত বিষয় আহিব কিন্তু কাখন এতিয়া যেহেতু এতিয়া এটা প্ৰতিবাদ এটা হৈ গ'ল আৰু তেনেধৰণে গতিকে ফ'ৰফ্ৰণ্টত থাকিব সন্মুখত এইটোৱে মানে নিৰ্বাচনী বিষয় প্ৰধান বিষয় হৈ উঠিব পাৰে কিন্তু যিটো দেখা গৈছে যে অখিল গগৈৰ সকলো গোচৰতেই তেওঁ জামিন পালে কিন্তু নিয়াৰ দুটা গোচৰতো তেওঁ জামিন হৈ গৈছে কিন্তু তেওঁলোকে উচ্চ ন্যায়ালয়লৈ গৈছে আৰু উচ্চ ন্যায়ালয়ে যদি নিয়াৰ গোচৰটো তেওঁলোকৰ কথাটো জামিনো দিয়ে তাৰপিছত তেওঁলোক উচ্চতম ন্যায়ালয়লৈ যাব পাৰিব এনেকুৱা অৱস্থাত যদি নিৰ্বাচনৰ পূৰ্বে অখিল গগৈক যদি মুক্তি নিদিয়ে তেনেহ'লে কি হ'ব পাৰে আপোনাৰ মতে সেইটো এটা সমস্যা এটা হ'ব পাৰে কিন্তু এইটো নহয় যে মানে প্ৰক্ৰিয়া চলিব নোৱাৰে বুলি এইটো এটা আগতে হৈ গৈছে তেনেকুৱা ধৰণৰ মোৰ বোধেৰে সিমান এটা অসুবিধা নহ'ব মানে আপুনি তাত সিমান এটা অসুবিধা নহ'ব মানে আপোনাৰ যদি অখিল গগৈটো সাংগঠনিক কামত নামিব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব তেতিয়া কেনেকুৱা হ'ব পাৰে ৰাইজৰ দলৰ কৌশল আৰু ৰাইজৰ দলৰ সেই প্ৰক্ৰিয়াটো তেওঁলোকে চিন্তা চৰ্চা ডেফিনেটলি কৰিছে মই জনাত আৰু সেইটো এতিয়া প্ৰচাৰৰ কথা নহয় আৰু আচ্ছা যদি অখিল গগৈ তেখেত মানে মুক্তি পাব
হয় সেইটো আশাতে এতিয়া কামটো কৰি আছে আচ্ছা এতিয়া মই আন এটা প্ৰসংগলৈ আহোঁ সেইটো হৈছে 2021 চনত আপোনাৰ কেৱল নিৰ্বাচনেই নহয় অসমত আচলতে লোকপিয়লো হ'ব এই লোকপিয়লত আজিৰ তাৰিখত অসমীয়া ভাষী মানুহৰ সংখ্যা অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা মাত্ৰ 47%। ইয়াৰ ভিতৰত আপোনাৰ পূৰ্ববংগ মূলীয় বহু সংখ্যক মানুহে সৰহ সংখ্যক মানুহে 90% বুলি ক'ব পাৰি অসমীয়া বুলি পৰিচয় দিয়াৰ কাৰণে আচলতে এই সংখ্যাটো আমি পাইছোঁ। এতিয়া যদি 2021 চনৰ নিৰ্বাচনত বিজেপিয়ে যি ধৰণে ৰাজনৈতিক প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে যি ধৰণে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিছে যদি পূৰ্ববংগ মূলীয় মুছলমানসকলক 1971 চনৰ আগৰে পৰা অসমত বসবাস কৰা লোকসকলক অসমীয়া সত্তাৰ লগত বিলীন হ'বলৈ বা অসমীয়া গ্ৰহণ কৰিবলৈ যদি অনুমতি দিয়া নহয় তেনেহ'লে আমাৰ সংখ্যাটো কমি যোৱাৰ আশংকা আপুনি নকৰেনে? নহয় এইটো এটা কথা হৈছে সংখ্যা কমা বুলিয়ে নহয় আমি এখন একৰ্ড এখন হৈছে আমি গ্ৰহণ কৰি লৈছোঁ 1971 আৰু এইটো এটা হিন্দু মুছলিম বুলিয়ে নহয় হা হিন্দুৱে হওক মুছলিমে হওক সকলোবিলাক সেই অন্তৰ্ভুক্ত হৈছে আৰু সেইটো গ্ৰহণ কৰিছোঁ সেইটো মানৱীয়তাৰ কথা এখন দেশ এখন আছে দেশখনৰ নিয়ম এটা আমি মানি লৈছোঁ এতিয়া 71 আগতে যিমানবিলাক আহিলে সেইখিনি অসমত অন্তৰ্ভুক্ত আমি সকলো সেইটো গ্ৰহণ কৰা উচিত আৰু হ'বই লাগিব আৰু সেইটো মোৰ ফালৰ পৰা এইটো মানৱীয়তাৰ কথা হা আৰু সেইটোৱে হৈছে সেইবিলাক সেই সকলোবিলাক হৈছে মিলিহে এখন অসমীয়া জাতি হৈছে সকলোবিলাক আৰু সেইটোকে এতিয়া প্ৰতি নিয়াবলৈ পাকে প্ৰকাৰে যিমানবিলাক আছে সেইবিলাকে চেষ্টা যিটো চলাই আছে সাম্প্ৰদায়িকতা যিটো এটা দিশত চলি আছে সেইটোৱে কিন্তু নষ্ট কৰি পেলাইছে তেনেকুৱা এটা প্ৰক্ৰিয়া সেইটো মানে খুব দুখ লগাজনক মই এতিয়া নাম সেইটো আপুনি প্ৰতিহত কেনেকৈ কৰিব এই যে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি আপুনি কেনেকৈ প্ৰতিহত কৰিব সেইটোৱে হৈছে মানুহৰ মনত এইটো সোমাবলৈ অসমখন এই খিলঞ্জীয়া অসমখন যে সুৰক্ষা দিয়াটো খুবেই প্ৰয়োজন আজি 100 বছৰৰ পিছতো বা 1000 বছৰৰ পিছতো এই খিলঞ্জীয়া অসমখন যাতে সুৰক্ষিত হৈ থাকে তাত সকলোবিলাক অসমীয়া জাতিটো যিটো আমি কওঁ লাগিলে সকলো ধৰণৰ এতিয়া ভাষা কেন্দ্ৰিক হ'লেও তাত নানান ধৰণৰ জাতি উপজাতি জনগোষ্ঠী হিন্দু মুছলিম সকলোবিলাক আছে এতিয়া সৰু কথা এটা মই উদাহৰণ এটা দি দিওঁ আমি এতিয়া বিশেষকৈ মুছলিমৰ কথা এটা তেখেতসকল যেতিয়া নেকি ইয়াত আহিলে মানে বহুসকল মানে এতিয়া প্ৰব্ৰজনকাৰী হিচাপে আহিছে আৰু নানান ধৰণৰ এতিয়া তুব্বক খানৰ দিনত তেতিয়াও আহিলে গৰিয়া মৰিয়া হেৰিবিলাক মোগলৰ দিনতো আহিলে তেওঁলোক ইয়াত থাকি গ'ল আৰু সেইবিলাকক অসমীয়া জাতিটোৱে আঁকোৱালি ল'লে হা আৰু সুন্দৰভাৱে তেওঁলোকে মিলি গ'ল সেই একেখিনিয়ে আকৌ মোগলৰ এগেইনষ্টেও যুঁজিলে মোগলৰ বিৰুদ্ধেও যুঁজিলে এতিয়া মোৰ ফৰ এক্সাম্পল এটা মই দিছোঁ লাচিতৰ ৰাইট হেণ্ড মানে ইছমাইল ছিদ্দিকী বাঘ হাজৰিকা তেনেকুৱা কিমান দৃষ্টান্ত আছে গতিকে আজিৰ দিনত যদি আমি এইবিলাক হিন্দু মুছলিম কৰিবলৈ যাওঁ নহয় সেইটো খুব বেয়া কথা মই আপোনাক এটা সৰু এটা ক্লিপিং দেখুৱাব খুজিছোঁ এটা বিজ্ঞাপন আপুনি এই বিজ্ঞাপনটো চাওক আপুনি এই বিজ্ঞাপনটো আগতে দেখাৰ সৌভাগ্য হৈছে নাই মই নাজানো কিন্তু এইটো একেদিন খুব সামাজিক মাধ্যমত চলি আছে আমি বিজ্ঞাপনটো চাই লওঁ रिश्ते हैं कुछ नए नए धागे हैं ये कच्चे पक्के अपनेपन से इन्हें सहलाएंगे प्यार पिरोते जाएंगे एक से दूजा सिरा जोड़ लेंगे एक बंधन बुनते जाएंगे माँ ये रस्म तो आपके घर पे होती भी नहीं है ना पर बिटिया को खुश रखने की रस्म तो हर घर में होती है ना एक जो हुए हम तो क्या ना कर जाएंगे एकत्वम बाय तनिष्क সেইটো আপুনি দেখিলেই যে এটা গহনাৰ বিজ্ঞাপন এই গহনাৰ বিজ্ঞাপনটো কালি গোটেই সংবাদ মাধ্যমৰ পৰা উঠাই লৈছে যিটো কোম্পানীয়ে দিছিলে টানিস্ক তেওঁলোকে উঠাই ল'বলৈ বাধ্য হৈছে এই বিজ্ঞাপনটোত
হিন্দু ছোৱালী মুছলমানৰ ঘৰলৈ বিয়াৰ দিয়াৰ আৰু এখন বিয়াৰ প্ৰক্ৰিয়াৰ কথা দেখুওৱা হৈছে তাত একতাৰ কথা প্ৰদৰ্শন কৰা হৈছে বহু মানুহে এই কথাটো সহ্য কৰিব পৰা নাই সংবাদ মাধ্যমত সামাজিক মাধ্যমত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া দেখি টাটাই এই বিজ্ঞাপনটো উদ্ৰ কৰিছে অলপতে কেইদিনমানৰ আগতে গুৱাহাটীৰ চিৰিয়াখানাত বাঘে কি মাংস খোৱাটো উচিত হ'ব সেইটো এটা ডিক্টেট কৰিছে কোনোবা এটা সংগঠনে পৰিস্থিতি যদি এনেকুৱা হৈ থাকে আপুনি অসমীয়া জাতি বুলি কিবা থাকিবগৈ বুলি আপুনি ভাবে নেকি এইটো মানে তেনেকৈ হ'লে নাথাকেগৈ নিশ্চয় নাথাকেগৈ এইটো হৈছে আমি সকলো মই নিজে এজন হিউমেনিষ্ট মই তেনেধৰণে মানৱীয়তাবাদত মই বিশ্বাস কৰোঁ আৰু মানৱীয়তাবাদত মানে এইবিলাক নাথাকে নহয় উই হেভ টু বি বিয়ণ্ড অল দিছ এটা জাতি হিচাপে এটা মানুহ হিচাপে যদি জীয়াই থাকিলে মানুহৰ মানৱ জাতি হিচাপে যদি জীয়াই থাকিব বিচাৰোঁ আৰু জীয়াই থাকিব লাগে তেতিয়াহ'লে এইবিলাকৰ বহু বাহিৰত বিয়ণ্ড দেট উই হেভ টু লাৰ্ণ হাউ টু লিভ সেইটো প্ৰক্ৰিয়াত যাব লাগিব কিন্তু যিসকল মানুহক লৈ অসমীয়া জাতিটো নতুনকৈ গঢ় দিয়াৰ কথা আৰু অসমীয়া জাতিটোক শক্তিশালী কৰাৰ কথা আপুনি কল্পনা কৰিছে সেই সকলো মানুহকে আকৌ কোনোবাই কৈছে মোগলৰ আক্ৰমণ কোনোবাই কৈছে অন্য ধৰণে এই ধৰণে যদি আমাৰ মাজত বিভাজনটো চলি থাকে তেনেহ'লে আপোনাৰ এই পৰিকল্পনাতে থাকি যাব এইটো এতিয়াৰ কথা নহয় আচলতে হৈছে কি যে এই অসমীয়া জাতিটোৰ যিটো সবল হৈ আছিলে শক্তিশালী মই যিটো কৈছিলোঁ চাওলুং চুকাফা হেৰি শংকৰদেৱে যিটো গঢ়িছিলে সেইটো এটা সময়ত ব্ৰিটিছে থান বান কৰি দিলে হয় এইকাৰণে থান বান কৰিলে তেওঁলোকে এইখন অসমখন লুটিবলৈ যাতে লুটাৰ প্ৰক্ৰিয়াটো যাতে সহজ হৈ পৰে কিন্তু ব্ৰিটিছ যোৱাৰ 70 বছৰৰ পিছতো এইটো চলি আছে আজিৰ এই বিভাজনৰ প্ৰক্ৰিয়াটো সেইটো মানে চলি আছে কিন্তু এটা সাম্প্ৰদায়িকতাও মানে তাত এড হৈ গ'ল যোগ হৈ গ'ল সেইটো খুব দুখ লগা ধন্যবাদ বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আলোচনা কৰি আছিলোঁ ৰাজনীতিৰ জাহ্নু বৰুৱা ডাঙৰীয়া ৰাজনীতিৰ পৰা অলপমান ফালৰি কাটি আকৌ চিনেমালৈ ঘূৰি যাব খুজিছোঁ দুটামান সৰু সৰু প্ৰশ্ন সময় কমি আহিছে এটা গান শুনি লওঁ আপোনাৰ ছবিৰ গান অপৰূপাৰ গান সেইটো বাংলা অপৰূপাৰ গান আৰু গাইছে লতা মংগেশকাৰে এই গানটো মই পুনৰ আমাৰ দৰ্শকক শুনোৱাৰ মোৰ এটা উদ্দেশ্য আছে সেইটো হ'ল লতা মংগেশকাৰে এই গানটো গাই কৈছিল যে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ 5টা গানৰ ভিতৰত এই গানটো অন্যতম এইটো খুব গুৰুত্বপূৰ্ণ কমপ্লিমেণ্ট আপোনাৰ বাবে আৰু এইটো মই আটাইতকৈ ভাল পালোহেঁতেন যদি এই গানটো লতা মংগেশকাৰে অসমীয়াটো গালেহেঁতেন আপুনি কিয় লতা মংগেশকাৰক এই গানটো অসমীয়াত গোৱাব নোৱাৰিলে এইটো মোৰ সপোন আছিলে যে লতা মংগেশকাৰে গাওক বুলি আৰু ভূপেন দাক মই এইটোৱে কৈছিলোঁ যে মোৰ এইটো সপোন মই এতিয়া প্ৰথম ছবি আৰু মই নিজে এপ্ৰ'চ কৰিব নোৱাৰোঁ আপুনিয়ে ক'ব লাগিব আপুনিয়ে হেৰি কৰিব লাগিব মানে এপ্ৰ'চ কৰিব লাগিব তো ভূপেন দাক মাত্ৰ মই কৈছোঁ যে এইটো যদি হয় মানে খুবেই ভাল লাগিব মোৰ
আৰু ভূপেন দাই ক'লে মই ঠিক আছে মই ভাবি থৈছোঁ লতাকে ক'ম বুলি তাৰ যিদিনাখন ৰেকৰ্ডিং হৈছিলে তাৰ আগদিনা মোলৈ ফোন কৰিছে ভূপেন দাই ক'লে বাপু যে লতাৰ লগত কথা পাতিলোঁ গানটো শুনালোঁ ইমান ভাল পাইছে তেওঁ গাব খুব ভাল খবৰ আমাৰ কাৰণে সেই বুলি ক'লে তাৰ পাছত যেতিয়া ৰেকৰ্ডিং হৈছিলে বহুত ফুচফুচীয়া কিবা হ'ল আৰু মানে তেনেকুৱা ধৰণৰ আৰু শেষত ভূপেন দাই মোক ক'লে আৰু ৰেকৰ্ডিঙৰ তোমাক ক'ম বাৰু পিছত আৰু এতিয়া অলপমান হেৰি তুমি প্ৰথম ছবি কৰিছা বহুত নানান ধৰণৰ কথা থাকে ইয়াত তাৰপিছতে মই সেই ত্ৰিকোণৰ ভিতৰত সোমাব নোখোজিলোঁ আৰু ভূপেন দাই যিটো ক'লে বোলে উচ্চাই গওক মই ঠিক আছে সেইটো তেনেধৰণে থাকিলে মই পলিটিক্সত সোমাব নোখোজিলোঁ আৰু তাৰমানে পলিটিক্সটো হৈছিল ভূপেন হাজৰিকা উষা মংগেশকাৰ আৰু লতা মংগেশকাৰৰ মাজত পলিটিক্স বুলি নকওঁ কাৰণ মানে এইটো এটা হয় যে এইটো এটা হয় কাৰণ মানে ভাল গান এটা হ'লে চবেই গাঁও লাগি ভাবে আৰু তাতে উষা মংগেশকাৰ হৈছে লতাজী ভনীয়েক হয় আৰু এনেকুৱা এটা ভাল গান গাবলৈ পালে খুব ভাল পাব তেনেকুৱা ধৰণৰ বহুত কিবা কিবি হয় কিন্তু পাছত বাংলা সংস্কৰণটোত লতা মংগেশকাৰে তেতিয়া ভূপেন দাই এদিন ফোন কৰিলে ক'লে যে তুমি তোমাৰ মানে হেৰি এটা আছে দেই তোমাক কথা এটা কওঁ তুমি বোলে বাংলাত মানে লতাজীয়ে ক'লে বোলে বাংলাত গাম বোলে সেইটো তুমি বেয়া নোপোৱাতো মই বোলো নাই মই বেয়া নাপাওঁ কেতিয়াও কিয় বেয়া পাম নিশ্চয় বেয়া কিন্তু সেই ৰহস্যটো আপুনি আজিও নাজানিলে যে লতা মংগেশকাৰে কিয় নাগালে নাজানিলোঁ মই একদম খুব ভাল ধৰণে গ্ৰহণ কৰি লৈছোঁ আচ্ছা তাক লৈ আপুনি কেতিয়াও ৰিজাৰ্ভেশ্যন ৰখা নাই মই আপোনাক আন এটা কথা সুধিব খুজিছোঁ যে জীৱনত আপোনাক কি 3টা কাম কৰাৰ ইচ্ছা এতিয়াও আছে 1 2 3 অসমখনক চাব খোজোঁ এটা আজি যিটো অসমীয়া জাতি মই যিটো ক'লোঁ কল্পনা কৰি থাকোঁ সপোন দেখি থাকোঁ সেইখন যাতে হয় আৰু যিখন নেকি 1000 বছৰ পিছতো সেই অসমখন থাকে সেইটো 2 নম্বৰ আৰু 2 নম্বৰ হৈছে অসমখনৰ প্ৰতিটো ক্ষেত্ৰতে যাতে প্ৰগতি হয় আৰু কাৰণ অসমখন ইমানেই শক্তিশালী বাহিৰৰ পৰা চালে সেইটো অনুভৱ হয় আৰু অসমখন বুজি পাব লাগে সেইটো 3 নম্বৰ আকৌ অসমখনে এনেকুৱা সুন্দৰ মানে দৃষ্টান্ত হ'ব পাৰে গোটেই পৃথিৱীৰ কাৰণে সেই দৃষ্টান্ত যাতে হেৰি এটা সময়ত গোটেই পৃথিৱীখনে মানে গ্ৰহণ কৰে গতিকে আপোনাৰ অগ্ৰাধিকাৰ তালিকাত 1 নম্বৰ অসম 2 নম্বৰ অসম 3 নম্বৰো অসম জীৱনটো যদি আপোনাক আকৌ আৰম্ভ কৰিবলৈ দিওঁ এটা সুযোগ ভগৱানে আপোনাক দিলে জীৱনটো আকৌ আৰম্ভ কৰাৰ তেতিয়া আপুনি কি কৰিব বিচাৰিব আকৌ জন্ম ল'ব বিচাৰোঁ অসমতে নিশ্চয় আৰু আকৌ ফিল্ম মেকাৰে হ'ব খোজোঁ কিন্তু অসমত আপুনি যি 3টা অগ্ৰাধিকাৰ আপোনাৰ অসমখন অসমীয়া জাতিটো শক্তিশালী হৈ উঠক অসমীয়া জাতিক সকলোৱে উদাহৰণ হিচাপে গ্ৰহণ কৰক অসমখনে মানুহক পৃথিৱীৰ মানুহক এনেকুৱা বাৰ্তা দিয়ক যে আমি যেনেকৈ জীয়াই আছোঁ পৃথিৱী তেনেকৈ জীয়াই থকাটো ভাল এই আপোনাৰ অগ্ৰাধিকাৰ তেতিয়াহ'লেতো আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব নহয় মুখ্যমন্ত্ৰী হোৱাটো নহ'লেই যে মানে অসমৰ কথা চিন্তা কৰিব নোৱাৰি সেইটো নহয় সেইটো এটা বেলেগ এটা প্ৰক্ৰিয়া এটা পলিটিক্স বোলা বস্তুটো সম্পূৰ্ণ বেলেগ সেইটো এটা বেলেগ খেল এটা মই জানো এতিয়া যে গুৱাহাটীতে মই মানুহে বহুতে চবেই চিনি পায় মোক ধৰি লওক মই যদি ইলেকশ্যন উঠিলোঁ এইটোও জানো যদি উঠি দিওঁ হয়তো 1000টা ভোটো নাপাম তেনেকুৱাও সেইটো হ'ব পাৰে গতিকে এটা পলিটিক্স বোলা বস্তু সম্পূৰ্ণ বেলেগ কিন্তু পলিটিক্স নকৰাকৈ আপুনি এইখিনি হোৱাটো বিচাৰিছে আৰু যদি পুনৰ আকৌ জন্ম হয় অসমত তেনেহ'লে ফিল্ম মেকাৰে হ'ম এটা লোকৰ প্ৰশ্ন চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াই সকলোকে সোধা এটা প্ৰশ্ন ময়ো সোধা আৰম্ভ কৰিছোঁ আপোনাকো সোধোঁ এটা নিৰ্জন দ্বীপলৈ আপোনাক পঠাই দিয়া হ'ল আপোনাক নিবলৈ দিয়া হ'ল এজন মানুহ মানে এক ব্যক্তি পুৰুষ বা মহিলা যিকোনো হ'ব পাৰে আপোনাক নিবলৈ দিয়া হ'ল এখন কিতাপ আৰু আপোনাক
লগত নিবলৈ দিয়া হ'ল এটা গান আপুনি মানুহ হিচাপে লগত কাক ল'ব কাক লৈ যাম কাক লৈ যাব মোৰ শ্ৰীমতীক ল'ব 2 নম্বৰ আপোনাক দিয়া হ'ল এখন কিতাপ কোনখন কিতাপ লৈ যাব মোৰ এখন প্ৰিয় কিতাপ আছে এখন অল্ড মেন এণ্ড দ্য সি আৰ্নেষ্ট হেমিংৱে সেইখন আচ্ছা সেইখন সদায় মই ৰাখোঁ সেইখন সদায় ৰাখে সৰু কিতাপ কিন্তু পঢ়ি শেষ নহয় কোনোদিন সদায় পঢ়ি থাকিব পাৰি আৰু কোনটো গান আপুনি লগত লৈ যাব মোৰ প্ৰিয় গান এটা আছে ভূপেন্দাৰ অ' তই অবুজ মন সেই গানটো গুণগুণাই ভাল লাগে আৰু সেইটো সদায় প্ৰতিটো মুহূৰ্ততে মোক নতুন কিবা এটা দিয়ে এই গানটো মই আপোনাৰ মুখত শুনিছোঁ হয় এক অনানুষ্ঠানিক মাঘ বিহুত আপোনাৰ মুখত শুনিছোঁ আমাৰ দৰ্শকসকলৰ বাবে আপুনি অকণমান গাই দিব নেকি মইতো গায়ক নহয় আপোনাক গায়ক হিচাপে কোনো আপুনিতো কাৰো স্বীকৃতিও বিচৰা নাই গায়ক হিচাপে কোনেও আপোনাক বিহুখনত গান গাবলৈ নামাতে আমাৰ দৰ্শকসকলে শুনক আপুনিনো কেনেকৈ গুণগুণায় ঠিক আছে অ' তই বুজ মন চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ অবাতে পিছলি অ' তই বুজ মন সুন্দৰ গাইছে জানু বৰুৱা বহুত ধন্যবাদ কৰোনা পৰিস্থিতিৰ মাজত আপুনি আমাৰ ষ্টুডিঅ'লৈ আহি এই সাক্ষাৎকাৰ দিয়াৰ বাবে আৰু আগন্তুক দিনবিলাকত মই আকৌ আপোনাক ষ্টুডিঅ'লৈ মাতিম বহুত কথা পাতিব লগা থাকিল বিশেষকৈ অসমীয়া সমাজ অসমীয়া জাতিৰ বিষয়ে নিশ্চয় পুনৰ লগ পোৱাৰ আশাৰে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.